ছটা মাহ বাকি থকা অৱস্থাত আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হয় মন্ত্ৰী হিচাপে শপত ল'লে মাজবাটৰ বিপিএফৰ বিধায়ক চৰণ বৰুৱে ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰালে শপত বাক্য ইংৰাজী ভাষাতে শপত গ্ৰহণ কৰিলে চৰণ বৰুৱে শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্য চৰকাৰৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে শপত গ্ৰহণৰ পিছতে মন্ত্ৰী চৰণ বৰুৱে শুভেচ্ছা জ্ঞাপন কৰিলে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে I Sri Saran Boro do swear in the name of God that I will bear true faith and allegiance to the Constitution of India as by law established, that I will uphold the sovereignty and integrity of India, that I will faithfully and conscientiously discharge my duties as a minister for the state of Assam, and that I will do right to all manner of people in accordance with the Constitution and the law without fear and favor, affection or ill will. আজি তো শপত লোৱা হ'ল যেহেতু সময় কম তাৰ কাৰণে সোনকালে অফিচ ল'ম লোৱাৰ পিছত সকলোখিনি যি ডিপাৰ্টমেণ্ট পায় বুজিবলৈ চেষ্টা কৰিম তাৰ পিছত আমাৰতো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে তেখেতৰ গাইডেন্স মতে কাম কৰিব চেষ্টা কৰিম সময় কম চ্যালেঞ্জ হ'ব আপোনাৰ হয় হয় আগত চাহিব লাগিব জীৱনতো চ্যালেঞ্জ আছেই বহুত কম সময় শিকিব লাগিব আকৌ মোৰ সাৰ্ভিসৰ কাৰণেও যুঁজিব লাগিব সমষ্টি বাকি মই মানে যিমানখিনি মোৰ কথা দিয়া এইখিনি কৰিব লাগিব তাৰ কাৰণে এই কম সময়ৰ ভিতৰত যিমানখিনি পাৰো কষ্ট কৰিম মানে যি ডিপাৰ্টমেণ্ট পায় এটুকু ভালকে কৰিব চেষ্টা কৰিম সমষ্টি বাকিকো মানে যিমানখিনি কথা দিছো ৰাখিব চেষ্টা কৰিম যাতে পুনৰ আকৌ মই মানে এটা সুযোগ পাই বিধায়ক হৈ আকৌ তেনেকা মানে মন্ত্ৰী হৈ পেলাই দায়িত্ব লৈ পেলাই কাম কৰিব সুযোগ পাই ইয়াৰ কাৰণে আগবাঢ়ি যাম তেনেকা আশা নাই আমাৰ দুটা দলৰ মুৰব্বী আছে বা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে আমাৰ বিটিচি চিফ সন্মানীয় হাগ্ৰামুলি ডাঙৰীয়া আছে তেখেতসকলে নিশ্চয় বিবেচনা কৰিব মোৰ কাৰণে কিটো দিলে ভাল হ'ব তেওঁলোকে বিবেচনা কৰি যিটো দিয়ে এইটোকে মই গ্ৰহণ কৰি ভালকে কাম কৰি যাম মই হাগ্ৰামা মহিলাৰী বিপিএফ দলৰ সভাপতি তেখেত বিটিসি নিৰ্বাচনত বিজয়ী হোৱাৰ সময়তে মই আপোনালোকক কৈছিলো যে আমি বিপিএফ দলক এনডিএ লৈ স্বাগতম জনাম আৰু সময় পাৰ হোৱাৰ লগে লগে আপোনালোকে নিজে গম পাব যে কেনেকৈ আমি সকলোৱে লগ হৈ বড়ো ভূমিৰ শান্তি আৰু সমন্বয়ৰ বাবে কাম কৰিম আজি আমাৰ এনডিএ বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ যোগদান আৰু শ্ৰী চৰণ বড়োৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তিকৰণ বড়ো ভূমিৰ শান্তি প্ৰগতি আৰু সমন্বয়ৰ দিশত এটা মাইলৰ খুঁটা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এনডিএত বা আমাৰ এনডিএ চৰকাৰত চৰণ বড়োৰ অন্তৰ্ভুক্তিকৰণৰ বাবে যি সন্মতি প্ৰদান কৰিলে সি সঁচাকৈয়ে কৃতজ্ঞ তেখেত আমাৰ কৃতজ্ঞতাৰ পাত্ৰ আৰু মই আমাৰ এনডিএৰ সকলোৰে হৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আমাৰ প্ৰচেষ্টা হ'ব যে আমি সকলোৱে লগ হৈ বড়ো ভূমিৰ প্ৰগতি শান্তি আৰু সকলো শ্ৰেণীৰ জনগণৰ বড়োলেণ্ডত বাস কৰা সকলো শ্ৰেণীৰ জনগণৰ শান্তি প্ৰগতি আৰু সমন্বয়ৰ বাবে কাম কৰাৰ অহা 2 দিনতে বিটিচিৰ নৱনিৰ্বাচিত ইএম সকলৰ লগত আমাৰ মন্ত্ৰীসভাৰো বৈঠক হ'ব আৰু আমি সকলো প্ৰকাৰে বিটিচিৰ উন্নয়নৰ বাবে আমি বিপিএফৰ চৰকাৰখনক সহযোগিতা কৰিম মন্ত্ৰী জাষ্ট এনডিএ সোমাইছে যেহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শ্বেয়াৰ থাকে কিন্তু হ'ব যেনেকে আমিও এতিয়া দিম বিজেপিৰ 2জন ইএম দিম আমি আৰু ডেপুটি স্পীকাৰ দিম আমি এনেকুৱা আপোনালোকে নাজানে ক'ত আমি এনেকুৱা মানুহ বিপিএফ দলে আমি এনেকুৱা ল'বও জানে দিবও জানে ল'বও জানিব লাগিব দিবও জানিব লাগিব কথা এইটোৱে বিজেপিৰ 2জন ইএম দিব 2জন ইএম দি পেলাই মই এনে থকা মানুহ কিবা এটা নলোৱাকৈ মই থকা মানুহ নেকি ডক্টৰ কি হয় নহয় এইটো
এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয় হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে থাকিছে কিন্তু 26ত দেখাওক 26টোহে আচল কিং মেকাৰ হয় না কি হয় 26তহে দেখা পাব 26ৰ কাৰণে মই আৰু এই যে ডিচেম্বৰৰ পৰা ওলাম নৱেম্বৰ মাহটো অলপ কাম কৰিম BTCৰ কাৰণে বহুত কাম বাকী আছে আমাৰ ডিচেম্বৰৰ পৰা ওলাম আৰু